হৈছিল এগৰাকী বিবাহিতা মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ'ল নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বেউৰা নদীৰ পাৰত এই ঘটনাটো সংঘটিত হৈছে আৰু মহিলাগৰাকীৰ প্ৰাণ লোৱাৰো চেষ্টা চলোৱা হৈছিল তিনি নৰপিশাচে এই কাম কৰিছে এগৰাকী বিবাহিতা মহিলা আৰু ঘৰৰ পৰা 500 মিটাৰ দূৰত থকা বেউৰা নদীৰ পাৰলৈ কালি 2টাৰ পৰা 3টা বজাৰ ভিতৰত গা ধুবলৈ গৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰিছিল সেই পাখণ্ড তিনিটাই সেই পাখণ্ড তিনিটাই আহি মহিলাগৰাকীক উপৰ্যপৰি বৰ্বৰভাৱে কামনাৰ বলি কৰালে আৰু তাৰ পাছত প্ৰাণ লোৱাৰ চেষ্টা চলালে এই ঘটনাৰ বহু সময়লৈকে মহিলাগৰাকী ঘৰলৈ ঘূৰি নহাৰ পাছতেই পিতৃ শহুৰেক আদি কেইজনমান ব্যক্তিয়ে মিলি মহিলাগৰাকীৰ সন্ধান চলালেগৈ আৰু বেউৰা নদীৰ পাৰত মুমূৰ্ষু অৱস্থাত পৰি থকা মহিলাগৰাকীক উদ্ধাৰ কৰেগৈ পাছত তেওঁক আনি চিচিবৰগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু আঘাত গুৰুতৰ দেখি তেওঁক উন্নত চিকিৎসাৰ বাবে কাষৰে আন এখন চিকিৎসালয়ত প্ৰেৰণ কৰা হয় কিন্তু তেতিয়াও উপশম নোপোৱাত আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে অতি ভয়ংকৰ ঘটনা আৰু তাৰে বিৱৰণী আপোনালোকৰ বাবে আনিব বিচাৰিছো অসমত সংঘটিত এই ঘটনা নতুন বছৰতেই এই ঘটনা সংঘটিত হৈছে 2025 চনৰ আৰম্ভণিতেই ধেমাজিৰ চিচিবৰগাঁৱত এই ঘটনা সংঘটিত হৈছে এজনৰ নাম সন্মুখলৈ আহিছে যিজন ব্যক্তিৰ নাম সন্মুখলৈ আহিছে কৈ দিব বিচাৰিছো সুমনি গাঁৱৰ অভিযোগ যেটো উত্থাপন কৰিছে পৰিয়ালৰ লোকে সেই মহিলাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কৈছে যে সুমনি গাঁৱৰ লক্ষেশ্বৰ চুতীয়াৰ পুত্ৰ আৰু আন দুজন অজ্ঞাত যুৱকে লগ লাগি মহিলাগৰাকীৰ ওপৰত এই অত্যাচাৰ চলায় কেৱল সেই অত্যাচাৰতে সীমাবদ্ধ হৈ নাথাকে মুখত আঘাত কৰে আৰু ডিঙি চেপি প্ৰাণ লোৱাৰ চেষ্টা কৰে লগে লগে এই ঘটনা সন্দৰ্ভত আজি পৰিয়ালৰ লোকে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অপৰাধী শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ চিচিবৰগাঁৱত বিবাহিতা মহিলাগৰাকীয়ে 3 মান বজাত গা ধুবলৈ বুলি ঘৰৰ পৰা 500 মিটাৰ মান দূৰত থকা বেউৰা নদীলৈ গৈছিল আৰু সন্ধিয়া 4:30 বজা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাৰ লগে লগে শহুৰেক আৰু আন একাংশ লোকে মিলি বিচাৰ খুচাৰ কৰিছিল গৈ তেতিয়াই বেউৰা নদীৰ পাৰত সেই মহিলাগৰাকীৰ নিথৰে মানে মুমূৰ্ষু অৱস্থাত থকা শৰীৰটো উদ্ধাৰ কৰা হৈছিল আৰু লগে লগে মহিলাগৰাকীক ওচৰ চুবুৰীয়াৰ সহযোগত ঘৰলৈ আনে আৰু প্ৰথমে চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু তেওঁক ধেমাজি অসামৰিক চিকিৎসালয়লৈ তাৰ পৰা প্ৰেৰণ কৰা হয় কিন্তু তাতো আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসা সম্পূৰ্ণ নহয় আৰু আজি অৱশেষত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল এইখিনি হ'ল গোটেইখিনি কথা এতিয়া এই যিজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যুৱকজনৰ নাম পুনৰ কৈছো লক্ষেশ্বৰ চুতীয়াৰ পুত্ৰ হয় যুৱকজনৰ নামটো এতিয়ালৈকে আমি পোৱা নাই কিন্তু সুমনি গাঁৱৰ বাসিন্দা বুলি কোৱা হৈছে সুমনি গাঁৱৰ বাসিন্দা আৰু পিতৃৰ নাম গম পোৱা গৈছে আৰু সেইগৰাকী যুৱকৰ সৈতে আন দুজন অজ্ঞাত যুৱকৰ কথা কোৱা হৈছে যি তিনিটা পাখণ্ড মিলি এই ঘটনা সংঘটিত কৰিলে মহিলাগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই মুখৰ পৰা যিখিনি শব্দ ওলাই সেইখিনি প্ৰয়োগ কৰি কথাখিনি উল্লেখ কৰিছিল নামখিনি উল্লেখ কৰিছিল আৰু থৰক বৰক কথাৰে গোটেইখিনি কথা অলপ হলেও বিৱৰি ক'লে পৰিয়ালৰ লোকৰ আগত আৰু সেইমতেই পৰিয়ালৰ লোকে নামবোৰ গম পালে আৰু গম পাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিলে এই খবৰ আমি সম্প্ৰচাৰ কৰাৰ মুহূৰ্তলৈকে আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে আমি জানিব পৰা নাই কিন্তু তেওঁলোকে দাবী উত্থাপন কৰিছে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰি যে আৰক্ষীয়ে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু এই তিনিটাকেই কৰায়ত্ব কৰিব লাগে এয়া সেই মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ মন্তব্য এতিয়া লক্ষণীয় হ'ব আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে কিন্তু নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোত চিচিবৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হ'ল এই ঘটনাক কেন্দ্ৰ কৰি যি অজ্ঞাত দুজন যুৱকৰ কথা কোৱা হৈছে একাংশ স্থানীয় গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে যিজন ব্যক্তিৰ কথা কোৱা হৈছে সুমনি গাঁৱৰ সেই ব্যক্তিগৰাকীৰ সৈতে এনেধৰণৰ অজ্ঞাত বাহিৰৰ যুৱক তালৈ আহি থাকে হেনো আৰু তেওঁলোকে বিভিন্ন অপকৰ্মত লিপ্ত হ'বলৈ বিভিন্ন সময়ত চেষ্টা চলায় কেতিয়াবা ৰাস্তাত পোৱা মানুহক দাবী ধমকি দিয়ে বুলি অভিযোগ কৰিছে কেতিয়াবা মহিলা বা যুৱতীৰ প্ৰতি বেয়া দৃষ্টিৰে চাই বুলি কোৱা হৈছে মানে তেওঁলোকৰ আচাৰ আচৰণ বৰ এটা ভাল নহয় বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছে মানে সেই অঞ্চলটোত সেই যুৱকজনে বাহিৰৰ পৰা একাংশ যুৱকক লৈ যায় আৰু তেওঁলোকৰ সৈতে আনকি মদৰ আড্ডাত মজগুল হয় মহিলা যুৱতীৰ প্ৰতি বেয়া চকু দিয়ে ৰাজপথত পোৱা মানুহক বেয়া আচৰণ কৰে মুঠতে গুণ্ডা চৰিত্ৰৰ ব্যক্তি বুলি বা যুৱক বুলি উল্লেখ কৰা হৈছে এই গুণ্ডা চৰিত্ৰৰ যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি কৈছে নহলে গোটেই অঞ্চলটোত শান্তি শৃংখলা অটুট নাথাকিব বুলি
আশংকা প্ৰকাশ কৰিছে স্থানীয় গাঁওবাসীয়ে চিচিবৰ গাঁৱৰ এই ঘটনাৰ পাছত এতিয়া আৰক্ষীৰ সক্ৰিয় ভূমিকা সকলোৱে আশা কৰিছে আৰু সেই মহিলাগৰাকীৰ সুস্বাস্থ্য সকলোৱে কামনা কৰিছে যাতে স্বাস্থ্য পুনৰ ভাল হয় চিকিৎসা যাতে ভালদৰে হয় কাৰণ মুখত গুৰুতৰভাৱে আঘাত পাইছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ অৱস্থাও এতিয়া শোচনীয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উন্নত চিকিৎসাৰ বাবে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ তাতবাতি কাঢ়িবলগীয়া হৈছে পৰিয়ালৰ লোকসকলে মহিলাগৰাকীক যেনেধৰণে যি প্ৰহাৰ কৰা হৈছে মুখত সেই প্ৰহাৰ অতি গুৰুতৰ প্ৰহাৰ বুলিও চিকিৎসকে সদৰি কৰিছে এই সন্দৰ্ভত আৰু কি কি তথ্য আহে পৰৱৰ্তী সময়ত আমি সম্প্ৰচাৰ কৰি থাকিম মুঠতে অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে তিনি যুৱকৰ কামনাৰ বলি হ'ল বিবাহিতা মহিলা আৰু এই ভয়ংকৰ ঘটনাৰ পাছত প্ৰতিক্ৰিয়া হৈছে বিদায় লৈছো চাই থাকক নিউজ 18